নমস্কাৰ ই কক্সালৈ সকলোকে স্বাগতম জনাইছো মই অনামিকা দাস মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ মাজলৈ আলোচনা কৰিবলৈ আহিছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ দ্বিতীয়টো পাঠৰ চতুৰ্থটো অংশ ছাত্ৰ ছাত্ৰীসকল আজি আমি এই অংশটোত পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছো আহাচোন অনুশীলনীত কি প্ৰশ্ন দিয়া হৈছে সেই সম্পৰ্কে আমি আলোকপাত কৰো প্ৰথমতে আমি অতি চমু উত্তৰৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ লৈছো প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম প্ৰধান কাৰকটো কি সময় উল্লেখ কৰি লিখা উত্তৰটো হৈছে আমাৰ জাতীয়তাবাদ উন্মেষণৰ প্ৰধান কাৰণ আছিল পাশ্চাত্য শিক্ষাৰ প্ৰভাৱ আৰু এই বিশেষ কাৰকটো সংঘটিত হৈছিল 19 শতিকাত আৰু এই সম্পৰ্কে আমি ইতিমধ্যে তোমালোকৰ লগত আলোচনা কৰিছো আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা কোন উত্তৰটো হৈছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় পৰৱৰ্তী প্ৰশ্নলৈ আহিছো সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন অৰ্থাৎ গীতটো কোনে ৰচনা কৰিছিল তেখেত আছিল মোহাম্মদ ইকবাল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত কেতিয়া সূচনা হৈছিল অৰ্থাৎ ৰেল যাতায়াত কেতিয়া আৰম্ভণি কৰা হৈছিল উত্তৰটো হৈছে 1853 চনত মুম্বাই আৰু থানেৰ মাজত ৰেল যাতায়াত ব্যৱস্থাৰ সূচনা হৈছিল ভাৰতবৰ্ষত পৰৱৰ্তী প্ৰশ্ন ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল উত্তৰলৈ আহিছো 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত টেলিগ্ৰাফ ব্যৱস্থাটো প্ৰথমে স্থাপন কৰা হৈছিল ভাৰতত পোনপ্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন কৰা হৈছিল উত্তৰটো হৈছে 1797 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰ নামৰ ঠাইখনত প্ৰথমে ছপাশাল স্থাপন কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন কলিকতাৰ প্ৰেসিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰটো হৈছে প্ৰথমতে হিন্দু কলেজ নামেৰে কলিকতাৰ প্ৰেসিডেন্সি কলেজখন কলিকতাত প্ৰতিষ্ঠা কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা লৰ্ড উইলিয়াম বেন্টিংকে বিভিন্ন ধৰণৰ সমাজ সংস্কাৰ কৰিছিল যেনে সতীদাহ প্ৰথা বিলুপ্তিকৰণ কৰিছিল নাৰী মৰ্যাদা উন্নতকৰণৰ বাবে ব্যৱস্থা লৈছিল স্ত্ৰী শিক্ষাৰ বিকাশৰ বাবে ব্যৱস্থা লৈছিল বা তেওঁ বিভিন্ন কাম হাতত লৈছিল ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকতৰ নাম কি উত্তৰটো হৈছে বেংগল গেজেট নামৰ বাতৰি কাকতখন আমি উল্লেখ কৰিব লাগিব পৰৱৰ্তী প্ৰশ্ন সিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ ঘটাইছিল চমুকৈ লিখা ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এই সন্দৰ্ভত যথেষ্ট কথা আলোচনা কৰিছো সিপাহী বিদ্ৰোহ বা 1857 চনৰ বিদ্ৰোহক ভাৰতবৰ্ষৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি কোৱা হয় আৰু এই বিদ্ৰোহটোৱে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিক একত্ৰিত হোৱাৰ বাবে অনুপ্ৰাণিত কৰিছিল তদুপৰি এই বিদ্ৰোহটোৱে পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ সৃষ্টিত সহায় কৰিছিল বিভিন্ন কাৰকসমূহ যিবিলাকে 1857 চনৰ বিদ্ৰোহ সৃষ্টিত সহায় কৰিছিল সেই কাৰকসমূহে কি কৰিছিল পিছলৈ জাতীয়তাবাদ সৃষ্টিত সহায় কৰিছিল ব্ৰিটিছৰ প্ৰৰচনা ব্ৰিটিছৰ যি দমন নীতি হেয়া উদঙাই দিছিল আৰু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যায়ত সংঘটিত হোৱা স্বাধীনতা সংগ্ৰামত যথেষ্ট পৰিমাণে সহায় কৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ যাও বলা উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল উদৰ ঘোষণা পত্ৰৰ মূল উদ্দেশ্যসমূহ আছিল প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়লৈকে এটা সুসংহতভাৱে শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে শিক্ষাদান কৰা তথা উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰ মাধ্যমত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা আৰু তেখেতে কি কৰিছিল উদৰ ঘোষণা পত্ৰৰ জৰিয়তে উদে আমাৰ ভাৰতবৰ্ষত
আধুনিক শিক্ষাৰ ভেটি স্থাপন কৰিব বিচাৰিছিল আৰু যিসকল মেধাৱী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰাৰ কথা উদৰ ঘোষণাপত্ৰত কোৱা হৈছিল তথা শিক্ষানুষ্ঠানৰ সংখ্যা বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰিছিল চৰকাৰৰ পক্ষৰ পৰা বিদ্যালয়সমূহত অনুদানৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিছিল আৰু প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ এটা খুলিবলৈ উদৰ প্ৰতিবেদনে পৰামৰ্শ আগবঢ়াইছিল ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা ৬টা কাৰকৰ নাম লিখিব দিছে উত্তৰটো হৈছে ১৮৫৭ চনৰ বিদ্ৰোহৰ কথা আমি বিশেষভাৱে উল্লেখ কৰিব পাৰো আৰু এই বিদ্ৰোহটোৱে কি কৰিছিল ভাৰতীয় জাতীয়তাবাদ সৃষ্টিত পোনপ্ৰথমে কি কৰিছিল যথেষ্ট পৰিমাণে সহায় কৰিছিল আৰু ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এই ১৮৫৭ চনৰ বিদ্ৰোহৰ পৰাই হৈছিল বুলি আমি ক'ব পাৰো ইতিমধ্যে আমি তোমালোকৰ লগত এই সন্দৰ্ভত যথেষ্টখিনি কথা আলোচনা কৰিছো তদুপৰি পাশ্চাত্য শিক্ষাৰ দুৱাৰ মুকলি কৰিছিল ব্ৰিটিছসকলে অৰ্থাৎ ব্ৰিটিছসকলে নিজৰ সুবিধাতে পাশ্চাত্য শিক্ষাৰ মুকলি কৰিছিল যদিও এই পাশ্চাত্য শিক্ষা ব্যৱস্থাই জাতীয় জাগৰণত যথেষ্ট সহায় কৰিছিল আৰু আমাৰ ভাৰতীয়সকল নব্য ধাৰণাৰ প্ৰতি আকৃষ্ট হৈছিল স্বাধীনতা স্বতন্ত্ৰতা বিপ্লৱ এনেকুৱা মতাদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু স্বজাতিৰ উন্নতিৰ বাবে ভাৰতীয়সকল জঁপিয়াই পৰিছিল তদুপৰি ১৮৩৯ চনত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোডৰ নিৰ্মাণ কৰি ব্ৰিটিছসকলে কি কৰিছিল ভাৰতবৰ্ষত স্থলপথৰ পৰিৱৰ্তন সাধন কৰিছিল আৰু এই স্থলপথৰ যি পৰিৱৰ্তন বা সংস্কাৰ সাধন কৰিছিল ইও কি কৰিছিল ভাৰতবৰ্ষৰ জাতীয়তাবাদ সৃষ্টিত সহায় কৰিছিল আৰু ১৮৫৩ চনত ব্ৰিটিছসকলে ৰেলপথৰ ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত আৰম্ভণি কৰিছিল আৰু এই ব্যৱস্থাটোৱে যাতায়াত যোগাযোগ ব্যৱস্থাটো যথেষ্ট উন্নতি ঘটাইছিল আৰু ইয়াৰ ফলত কি হৈছিল আমাৰ ভাৰতবৰ্ষৰ মানুহখিনিৰ মাজত এক নতুন জাগৰণৰ সৃষ্টি হৈছিল ১৮৮৩ খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগৰ ব্যৱস্থা আৰম্ভণি হৈছিল আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে কি কৰিছিল ভাৰতীয়সকলৰ মনত এক নতুন দিগন্তৰ প্ৰসাৰ ঘটাইছিল আৰু নব্য চিন্তাধাৰা উন্মেষণত যথেষ্ট পৰিমাণে সহায় কৰিছিল ব্ৰিটিছৰ অগ্ৰাসন আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ বিপৰীতে হিন্দু ধৰ্মৰ প্ৰতি মানুহৰ চেতনা জাগ্ৰত হৈছিল প্ৰাচীন হিন্দু ধৰ্মৰ ঐতিহ্য পুনৰ প্ৰতিষ্ঠাৰ বাবে কিছু সংখ্যক ব্যক্তিয়ে যথেষ্ট পৰিমাণে তেওঁলোকৰ স্ব ইচ্ছাৰে তেওঁলোকে কি কৰিছিল বিভিন্ন কাম হাতত লৈছিল লৰ্ড উইলিয়াম বেন্টিংকৰ সংস্কাৰগামী উদ্যোগৰ সহায়তে কি কৰিছিল ৰাজা ৰামমোহন ৰায়ে আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ কুসংস্কাৰৰ অৱসান ঘটাবলৈ চেষ্টা কৰিছিল আৰু ব্ৰিটিছ চৰকাৰৰ সহযোগত আমাৰ ভাৰতবৰ্ষৰ পৰা বিভিন্ন ধৰণৰ কুসংস্কাৰ সম্পূৰ্ণৰূপে বিলোপ কৰিবলৈ সক্ষম হৈছিল তদুপৰি ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা পৰৱৰ্তী সময়ত প্ৰাৰ্থনা সমাজেও কি কৰিছিল বিভিন্ন সংস্কাৰমুখী ব্যৱস্থা হাতত লৈছিল ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰি স্বামী বিবেকানন্দদেৱে স্বদেশৰ প্ৰতি যি সন্মান শ্ৰদ্ধা হেয়া যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব বিচাৰিছিল আৰু আমাৰ ভাৰতবাসীৰ মাজত আধ্যাত্মিকতা তথা আত্মবিশ্বাসৰ ভাৱ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ লগে লগে জাতীয়তাবাদী চেতনাই এক নব্য ৰূপ পাবলৈ সক্ষম হৈছিল আৰু জাতীয় কংগ্ৰেছৰ বেনাৰত আহি সমগ্ৰ ভাৰতবাসীয়ে কি কৰিছিল স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল আৰু ফলশ্ৰুতিত ১৯৪৭ চনত আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ হাতৰ পৰা মুক্ত হৈছিল আৰু ব্ৰিটিছৰ আমোলত গঢ়ি উঠা জাতীয়তাবাদৰ উত্থানত ৰামমোহন ৰায়ৰ পিছতে লোকমান্য বাল গংগাধৰ তিলক তথা দাদা ভাই নৌৰোজী আদিৰ দৰে ব্যক্তিসকলে বিভিন্ন ধৰণেৰে কি কৰিছিল আমাৰ সাধাৰণ মানুহক স্বদেশৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বা স্বদেশৰ বাবে কাম কৰিবলৈ তেওঁলোকে কি কৰিছিল যথেষ্ট অনুপ্ৰাণিত কৰিছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ
ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ 4টা প্ৰভাৱৰ বিষয়ে লিখা 4টা প্ৰভাৱৰ বিষয়ে আমাক লিখিব দিছে আমি লিখিব লাগিব যে পাশ্চাত্য শিক্ষাই প্ৰথমে বংগদেশক আলোড়িত কৰিছিল কাৰণ বংগদেশতে ব্ৰিটিছে কি কৰিছিল সকলো ধৰণৰ নতুনত্ব আনিবলৈ সক্ষম হৈছিল আৰু বংগদেশত যি জাতীয় চেতনা জাগ্ৰত হৈছিল সেয়া সমগ্ৰ ভাৰতবৰ্ষ জুৰি বিস্তাৰিত হৈছিল আৰু সেইখিনি সময়ছোৱাত কলিকতাত যি বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠা হৈছিল তাত অধ্যয়ন কৰাটো এটা গৌৰৱৰ বিষয় হৈ পৰিছিল ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে তদুপৰি এইবিলাকৰ সান্নিধ্যত বিভিন্ন পাশ্চাত্য শিক্ষা সংস্কৃতি বা বিভিন্ন ধৰণৰ দাৰ্শনিক পণ্ডিত শিক্ষকসকলৰ মাধ্যমলৈ আহি আমাৰ ভাৰতীয় ছাত্ৰসকলৰ মনত এক নব্য জাগৰণৰ সূচনা হৈছিল তাৰোপৰি পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হোৱাৰ এক সুযোগ পাইছিল আৰু এই ব্যৱস্থাটোৱে কি কৰিছিল আমাৰ ভাৰতবাসীৰ মাজত এক নতুনত্ব আনিবলৈ সক্ষম হৈছিল তদুপৰি ইউৰোপীয় ব্যক্তিসকলৰ বিভিন্ন ধৰণৰ কথা বতৰা চলচাৰণ তেওঁলোকৰ জীৱনশৈলী ইত্যাদিও কি কৰিছিল আমাৰ ভাৰতীয়সকলক যথেষ্ট পৰিমাণে আকৰ্ষিত কৰিছিল ৰুছো ভল্টেয়াৰ মেকলে আদিৰ দৰে বিখ্যাত ব্যক্তিৰ ৰচনাশৈলী পঢ়ি তেওঁলোকৰ তত্ত্বসমূহ আয়ত্ত কৰি তেওঁলোকে কি কৰিছিল যথেষ্ট পৰিমাণে সচেতন হৈ পৰিছিল আৰু এই সচেতনতাই কি কৰিছিল এক নব্য ভাৰত সৃষ্টিত সহায় কৰিছিল আৰু জাতীয়তা স্বশাসন গণতন্ত্ৰ আদি সম্পৰ্কে তেওঁলোকে যি জ্ঞান লাভ কৰিছিল সেই জ্ঞানসমূহে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ স্বজাতিৰ হকে ভাৰতবৰ্ষৰ মানুহক সচেতন হোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিছিল ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতিয়ে কেনেকৈ প্ৰভাৱ পেলাইছিল লিখা ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এই সংক্ৰান্তত যথেষ্ট কথা পাঠত আলোচনা কৰিছো ব্ৰিটিছসকলে কি কৰিছিল যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটাইছিল তেওঁলোকে নিজৰ সুবিধাৰ্থে কাৰণ তেওঁলোকে ভাৰতবৰ্ষৰ গাঁৱৰ পৰা ভাৰতবৰ্ষৰ ভিতৰুৱা অঞ্চলৰ পৰা কেঁচামাল সহজতে তেওঁলোকৰ নিজৰ দেশলৈ লৈ যাবলৈ সক্ষম হৈছিল আৰু নিজৰ দেশত প্ৰস্তুত হোৱা যিবিলাক সামগ্ৰী পণ্যদ্ৰব্য সেইবিলাকেৰে আমাৰ ভাৰতবৰ্ষৰ বজাৰ উপচি পৰিছিল আৰু এই ক্ষেত্ৰত তেওঁলোকক যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে যথেষ্ট পৰিমাণে সহায় কৰিছিল ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষত স্থলপথ ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল ৰেলপথৰ উন্নতি সাধন কৰিছিল টেলিগ্ৰাফ ব্যৱস্থা স্থাপন কৰিছিল আৰু এইবোৰে কি কৰিছিল আমাৰ ভাৰতবৰ্ষক নতুন চেতনা জাগ্ৰত কৰাত সহায় কৰিছিল আৰু এই সকলোবিলাক ব্ৰিটিছে নিজৰ উন্নতি সাধনৰ বাবে কৰিছিল যদিও ব্ৰিটিছে নিজৰ উন্নতি সাধনৰ বাবে এই সকলোবিলাক ব্যৱস্থা হাতত লৈছিল কিন্তু এই ব্যৱস্থাসমূহে ভাৰতবাসীকো সহায় কৰিছিল ভাৰতবাসীৰ জাতীয় জাগৰণত সহায় কৰিছিল এতিয়া আমি আহিছো পৰৱৰ্তী প্ৰশ্নলৈ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয়ে লিখা ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি ৰাজা ৰামমোহন ৰায়ৰ বিষয়ে বিভিন্ন কথা আলোকপাত কৰিছো তথাপিও আমি তোমালোকৰ লগত কিছু কথা সমুকৈ আলোচনা কৰিবলৈ লৈছো ৰামমোহন ৰায় আছিল আমাৰ নব্য ভাৰতবৰ্ষৰ জন্মদাতা নৱ জাগৰণৰ জন্মদাতা বুলি ক'লেও ভুল নহয় তেখেত আছিল এক সংস্কাৰকামী মনৰ মানুহ আৰু তেখেতে কি কৰিছিল আমাৰ ভাৰতবৰ্ষৰ পশ্চাৎপদতা ভাৰতবৰ্ষৰ যি অৱনতি সমাজৰ অৱনতি সংস্কাৰৰ নামত অন্ধবিশ্বাস বা সামাজিক ৰীতি নীতিৰ নামত অন্ধবিশ্বাস যি কলুকতা সমাজখনক গা কৰি আছে আৰু যিবোৰে আমাৰ সমাজখনক সদায় পিছুৱাই নি আহিছে এইবিলাক সম্পৰ্কে তেওঁ যথেষ্ট সচেতন হৈ পৰিছিল আৰু তেখেতে বিভিন্ন লিখনিৰ জৰিয়তে এই সম্পৰ্কে মানুহখিনিক আমাৰ দেশৰ মানুহখিনিক তেখেতে কি কৰিব বিচাৰিছিল সচেতন কৰিব বিচাৰিছিল তেখেতে ব্ৰিটিছ চৰকাৰৰ ওচৰত বিভিন্ন আবেদন নিবেদন কৰিছিল যে আমাৰ ভাৰতবৰ্ষত কিছু সংখ্যক সংস্কাৰ হ'ব লাগে আৰু তেখেতৰ আগ্ৰহৰ ফলতে লৰ্ড উইলিয়াম বেন্টিংকৰ সময়ছোৱাত সতীদাহ প্ৰথা ইত্যাদিৰ দৰে বিভিন্ন ধৰণৰ কুসংস্কাৰসমূহৰ পৰা আমাৰ ভাৰতবৰ্ষ মুক্ত হ'বলৈ সক্ষম হৈছিল বিভিন্ন ধৰণৰ অমানৱীয় প্ৰথাসমূহ সেইখিনি সময়ছোৱাত বন্ধ হৈছিল তদুপৰি নাৰী মুক্তিৰ বাবে ৰাজা ৰামমোহন ৰায়ে বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছিল আৰু এই তেওঁলোকৰ প্ৰচেষ্টাৰ ফলতে কি হৈছিল আমাৰ ভাৰতবৰ্ষই এক নতুন ৰূপ পাবলৈ সক্ষম হৈছিল আৰু
তেখেতে কি কৰিছিল বিভিন্ন ধৰণৰ সমস্যা বিশেষকৈ নাৰীৰ লগত জড়িত সমস্যা যেনে বাল্য বিবাহ পৰ্দা প্ৰথা বহু বিবাহ আদি বিৰোধিতা কৰিছিল আৰু নব্য ৰূপত যুক্তিবাদী এখন সমাজ গঢ়িবৰ বাবে তেখেতে কি কৰিছিল তেখেতৰ প্ৰচেষ্টা হাতত লৈছিল আৰু এই ক্ষেত্ৰত আমি লৰ্ড উইলিয়াম বেন্টিংকে যি ভূমিকা পালন কৰিছিল হেয়া যথেষ্ট প্ৰশংসনীয় আছিল তদুপৰি সেইখিনি সময়ছোৱাত তেখেতে বিভিন্ন ধৰণৰ উদাৰনৈতিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আমাৰ ভাৰতবৰ্ষত চেষ্টা কৰিছিল বা ব্ৰিটিছ চৰকাৰক তেখেতে আবেদন নিবেদন জনাইছিল তদুপৰি তেখেতে খেতিয়কসকলৰ অৱস্থাৰ উন্নতিৰ বাবেও বিভিন্ন ধৰণৰ প্ৰচেষ্টা হাতত লৈছিল খেতিয়কসকলে কৰ সংগ্ৰহৰ নামত বিভিন্ন জোৰ জুলুম বা অশান্তিৰ যি সন্মুখীন হৈছিল সেইবোৰ অসন্তুষ্টি আঁতৰ কৰিবলৈ তেখেতে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল তদুপৰি তেখেতে বিভিন্ন ধৰণৰ ব্যক্তিসকলক যেনে দ্বাৰকানাথ ঠাকুৰ আদিৰ দৰে ব্যক্তিসকলক তেখেতৰ কাৰ্যসূচীসমূহৰ লগত জড়িত কৰিবলৈ চেষ্টা কৰিছিল বা তেওঁ সফল হৈছিল আৰু তেখেতৰ নেতৃত্বত ব্ৰাহ্ম সমাজৰ দৰে যি অনুষ্ঠান প্ৰতিষ্ঠা হৈছিল সেই ব্ৰাহ্ম সমাজৰ আৰ্হিলৈ পৰৱৰ্তী সময়ছোৱাত আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰ্ম সামাজিক সংস্কাৰসমূহ আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণে গঠিত হৈছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা আমি ইতিমধ্যে দয়ানন্দ সৰস্বতীৰ বিষয়েও বিভিন্ন কথা আলোচনা কৰিছো দয়ানন্দ সৰস্বতী আছিল আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আৰু আৰ্য সমাজে কি কৰিছিল হিন্দু ধৰ্মৰ বা আমাৰ ভাৰতীয় সমাজখনৰ সংস্কাৰ বিচাৰিছিল বাল্য বিবাহ জাতিভেদ বহু বিবাহ আদি সামাজিক ব্যাধি বুলি কৈছিল বা সামাজিক ৰোগ বুলি কৈছিল আৰু আমাৰ ভাৰতবৰ্ষ সমাজখন যদি এনেকুৱা ধৰণৰ ৰোগৰ পৰা মুক্ত হ'ব লাগে তেতিয়া হলে প্ৰথমতে আমি কি কৰিব লাগিব এনেকুৱা সামাজিক যি বেমাৰ আছে এইবিলাক আমি নিৰ্মূল কৰিব লাগিব আৰু দয়ানন্দ সৰস্বতীৰ তত্ত্বাৱধানত বা তেখেতৰ নেতৃত্বত বিভিন্ন ধৰণে বিভিন্ন কাৰ্য ব্যৱস্থা হাতত লৈছিল আমাৰ সমাজখনৰ সংস্কাৰৰ বাবে আৰু তেখেতে কি কৰিছিল শুদ্ধি আন্দোলন গঢ়ি তুলিছিল আৰু তেখেতে কি কৰিছিল প্ৰথমে ধৰ্মান্তকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰিছিল অৰ্থাৎ আমাৰ কোনোবা বেলেগ ধৰ্মৰ মানুহে যদি হিন্দু ধৰ্ম গ্ৰহণ কৰিব বিচাৰে তেতিয়া হলে ধৰ্মান্তকৰণৰ ব্যৱস্থাটো তেখেতে গ্ৰহণ কৰিছিল তদুপৰি সেইখিনি সময়ছোৱাত তেওঁ খ্ৰীষ্টান ধৰ্ম ইছলাম ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছিল আৰু পৰৱৰ্তী সময়ত আৰ্য সমাজৰ বিভিন্ন শাখাসমূহ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই শাখাসমূহে সমাজ সংস্কাৰৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি সমাজৰ সংস্কাৰৰ বাবে মনোনিৱেশ কৰিছিল এইখিনি আছিল এই প্ৰশ্নটোৰ মূল কথা ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদানৰ বিষয়ে লিখা ইতিমধ্যে আমি কেশৱ চন্দ্ৰ সেনৰ বিষয়ে বহু কথা আলোচনা কৰিছো আৰু ব্ৰাহ্ম সমাজৰ আৰ্হিত কেশৱ চন্দ্ৰ সেনে কি কৰিছিল প্ৰাৰ্থনা সমাজ নামে অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল আৰু এই অনুষ্ঠানটোৱে কি কৰিছিল ভাৰতবৰ্ষৰ সমাজ সংস্কাৰ কৰাৰ বাবে ধৰ্মীয় সামাজিক সংস্কাৰৰ বাবে মনোনিৱেশ কৰিছিল আৰু তেওঁলোকে কি কৰিছিল সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছিল আৰু এটা সংস্কাৰকামী মনোভাৱ মানুহৰ মাজত জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল আৰু এই অনুষ্ঠানটোৰ নেতৃত্ব বহনকাৰী অন্য এজন ব্যক্তিৰ নাম আমি উল্লেখ কৰিব লাগিব তেওঁ আছিল জাষ্টিস মহাদেৱ ৰানাডে আৰু ৰানাডেৰ নেতৃত্বত কি হৈছিল আমাৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ অনুষ্ঠান বা বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছিল বিশেষকৈ মহিলাসকলৰ উন্নতিৰ অৰ্থে আৰু তেওঁলোকে কি কৰিছিল বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি তুলিছিল যি দুটা অনুষ্ঠানে সমাজ সংস্কাৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰিছিল আৰু তেওঁলোকে অৱহেলিত বিধৱা মহিলাসকলৰ বাবে তেওঁলোকৰ উন্নতিৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছিল আৰু কুটিৰ শিল্প স্থাপন কৰিছিল কুটিৰ শিল্পৰ উদ্যোগসমূহ স্থাপন কৰিছিল যাতে মহিলাসকলে তাত কৰ্ম নিয়োজিত হয় আত্মনিৰ্ভৰশীল হ'ব পাৰে আৰু এনেকুৱা ধৰণে কি হৈছিল বিভিন্ন সংস্কাৰমূলক কাম তেওঁলোকে হাতত লৈছিল ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ বিষয়ে লিখা ৰামকৃষ্ণ পৰমহংসৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছো তেখেত আছিল আৰু স্বামী বিবেকানন্দে কি কৰিছিল তেখেতৰ নামত ৰামকৃষ্ণ মিছন নামৰ এটি
যথেষ্ট শক্তিশালী অনুষ্ঠান এটা গঢ়ি তুলিছিল যিটো অনুষ্ঠানে কি কৰিছিল ধৰ্মীয় সামাজিক সংস্কাৰৰ ব্যৱস্থা হাতত লোৱাৰ লগতে এখন প্ৰগতিশীল সমাজ ৰচনাত প্ৰভূত অৱদান আগবঢ়াইছে আৰু ৰামকৃষ্ণ পৰমহংসৰ যি আদৰ্শ আছিল সেই আদৰ্শসমূহে স্বামী বিবেকানন্দক যথেষ্ট পৰিমাণে আকৃষ্ট কৰিছিল তদুপৰি তেখেতৰ মৃত্যুৰ পিছত ৰামকৃষ্ণ পৰমহংসৰ মৃত্যুৰ পিছত বিবেকানন্দদেৱে এটা মঠ প্ৰতিষ্ঠা কৰিছিল আৰু হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশে বিদেশে প্ৰচাৰ কৰিবৰ বাবে তেখেতে চেষ্টা কৰিছিল হিন্দু ধৰ্মৰ ঐতিহ্য যি আমাৰ বিভিন্ন ধৰণৰ দৰ্শন আছে যিবিলাক যথেষ্ট প্ৰশংসনীয় সেইবিলাক নব্য ৰূপত বিশ্ববাসীৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিছিল আৰু ভাৰতীয়সকলৰ মাজত স্বদেশ প্ৰেমৰ সঞ্চাৰ কৰাৰ হকে তেওঁ বিভিন্ন কাম কৰিছিল ভাৰতবাসীৰ মাজত আত্মবিশ্বাস গঢ়ি তোলাৰ বাবে তেওঁ যথেষ্ট কাম কৰিছিল আৰু ভাৰতীয়সকলৰ মাজত আধ্যাত্মিকতাৰ বিকাশ সাধনৰ বাবে কাম কৰিছিল তেওঁ ভাৰতবৰ্ষৰ মানুহখিনিৰ মাজত ঐক্য সম্প্ৰীতি গঢ়ি তুলিবৰ বাবে চেষ্টা কৰিছিল চিকাগোৰ বিখ্যাত ধৰ্মসভা অনুষ্ঠানত যি বক্তৃতা দিছিল সেই বক্তৃতাই কি কৰিছিল সমগ্ৰ বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছিল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেসান্তৰ অৱদানৰ বিষয়ে লিখা ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে এনি বেসান্তৰ বিষয়ে ইতিমধ্যে যথেষ্ট কথা আলোকপাত কৰিছো তেখেত ভাৰতীয় নাছিল তেখেত আছিল এগৰাকী বিদেশী মহিলা কিন্তু তেওঁ ভাৰত ভূমিলৈ আহি ভাৰত ভূমিকে স্বদেশ বুলি গ্ৰহণ কৰিছিল আৰু ভাৰতবাসীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে তেওঁ গোটেই জীৱন উৎসৰ্গা কৰিছিল আৰু তেখেতে মূলতে আছিল আয়াৰলেণ্ডৰ এগৰাকী মহিলা আৰু তেখেতে কি কৰিছিল সমাজ সেৱাৰ মাজেৰে আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতি পুনৰুদ্ধাৰৰ বাবে মনোনিৱেশ কৰিছিল বিভিন্ন লোকক তেওঁ অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছিল আৰু তেখেতে কি কৰিছিল বিভিন্নখন আদৰ্শ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল ভাৰতবাসীৰ শৈক্ষিক দিশৰ উন্নতিৰ অৰ্থে আৰু এনি বেসান্তে প্ৰতিষ্ঠা কৰা চেন্ট্ৰেল হিন্দু স্কুলখন পিছলৈ হিন্দু বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছিল আৰু এনি বেসান্তৰ যি কৰ্মস্পৃহা এনি বেসান্তৰ যি প্ৰেম ভাৰতবাসীৰ প্ৰতি হে যথেষ্ট প্ৰশংসনীয় আছিল আৰু তেখেতে কি কৰিছিল প্ৰতিগৰাকী ভাৰতীয়ক অনুপ্ৰেৰণা যোগাইছিল স্বদেশৰ মুক্তিৰ হকে যুঁজিবলৈ আৰু তেখেতে হোম ৰুল নামৰ এটি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল আৰু ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তাৰ কথাসমূহ তেখেতে প্ৰচাৰ কৰিছিল আৰু এনেদৰে এনি বেসান্তে কি কৰিছিল ভাৰতবাসীৰ উন্নতিৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল আলিগড় আন্দোলন কি এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখাইছিল সেই সম্পৰ্কে আলোচনা কৰা ছাত্ৰ ছাত্ৰীসকল আলিগড় আন্দোলনৰ বিষয়ে ইতিমধ্যে আমি বহুখিনি কথা আলোচনা কৰিছো আৰু আলিগড় আন্দোলনৰ জৰিয়তে কি কৰিব বিচাৰিছিল ভাৰতীয় মুছলমান সমাজক আধুনিক শিক্ষাৰে শিক্ষিত কৰি এক সংস্কাৰকামী মনোভাৱ বা চেতনা জাগ্ৰত কৰিবলৈ বিচৰা হৈছিল আৰু এই যিটো জাতীয়তাবাদী চিন্তাধাৰা বা সচেতনতা সৃষ্টি কৰিবলৈ কাৰ্যপন্থা হাতত লোৱা হৈছিল সেইখিনিকে আলিগড় আন্দোলন বুলি জনা যায় আৰু আলিগড় আন্দোলনটোৱে কি কৰিছিল আমাৰ মুছলমান সমাজক আধুনিক শিক্ষাৰে শিক্ষিত কৰি আধুনিক চিন্তা চৰ্চাৰে সহকি কৰিব বিচাৰিছিল আৰু ছাৰ সৈয়দ আহমদ খান নামৰ ব্যক্তিজনে এই ক্ষেত্ৰত বিশিষ্ট ভূমিকা পালন কৰিছিল তেখেতৰ নেতৃত্বতে আলিগড় আন্দোলনটোৱে কি হৈছিল এক নতুন ৰূপ পাইছিল বা তেখেতে এই অনুষ্ঠানটোৰ গুৰি বঠা ধৰিছিল আৰু আমাৰ ভাৰতীয় মুছলমানসকলৰ অৱস্থাৰ উন্নতিৰ বাবে দেহেকেহে চেষ্টা কৰিছিল আৰু তেখেতে কি কৰিছিল এখন ইংৰাজী আদৰ্শ বিদ্যালয় তেখেতে স্থাপন কৰিছিল মুছলমান লোকসকলৰ শিক্ষাৰ অগ্ৰগতিৰ অৰ্থে আৰু আলিগড় মডাৰ্ণ এংলো ইণ্ডিয়ান কলেজখন তেখেতে প্ৰতিষ্ঠা কৰিছিল আৰু সাহিত্য সংস্কৃতিৰ উন্নতিৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তদুপৰি তেখেতৰ এই অনুষ্ঠানটোৰ জৰিয়তে কি হৈছিল মুছলমান লোকসকলৰ মাজত ৰাজনৈতিক চেতনা বিকশিত হৈছিল আৰু এক নতুন ৰূপত আমাৰ ভাৰতীয় মুছলমানসকলে চিন্তা চৰ্চা কৰিবলৈ সক্ষম হৈছিল নৱজাগৰণৰ সৃষ্টি হৈছিল ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা কিয়নো এই সম্পৰ্কে আমি বিতংভাৱে পাঠটো আলোচনা কৰোঁতে তোমালোকৰ লগত বহুখিনি কথা আমি পাতিছো
বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাধাৰাৰ উদ্ৰেক ঘটাইছিল ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে জানো যে বাতৰি কাকত আমাৰ জীৱনৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বাতৰি কাকতে সদায় নব্য ঘটনাৰাজিৰ লগত জনসাধাৰণক সংযোজিত কৰি ৰাখে আৰু বাতৰি কাকতৰ ভূমিকা ঊনবিংশ শতিকাত যথেষ্ট আছিল কিয়নো বাতৰি কাকতসমূহে নৱজাগৰণৰ উন্মেষণত বা জাতীয়তাবাদৰ উন্মেষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল পোনপ্ৰথমে আমাৰ ভাৰতবৰ্ষত কি হৈছিল দেশীয় ভাষাৰ কাকতসমূহ আৰম্ভ হোৱাৰ পূৰ্বে ইংৰাজসকলে ইউৰোপীয়সকলে তেওঁলোকৰ নিজৰ দেশীয় ভাষাত কি কৰিছিল আমাৰ দেশত বাতৰি কাকতসমূহ প্ৰকাশ কৰিছিল কিন্তু সেইবোৰত ইউৰোপীয়সকলৰ অভিভক্তিহে প্ৰকাশিত হৈছিল ভাৰতীয়সকলৰ কোনো আশা আকাংক্ষা তাত পৰিস্ফুট হোৱা নাছিল আৰু ইয়াৰ ফলত ভাৰতীয় শিক্ষিত সমাজ যি বুদ্ধিজীৱী আছিল তেওঁলোকৰ মাজত বাতৰি কাকত প্ৰকাশৰ চিন্তা চৰ্চা গা কৰি উঠিছিল আৰু ইয়াৰ ফলতে কি হৈছিল আমাৰ ভাৰতত দেশীয় ভাষাত বাতৰি কাকতৰ প্ৰচলন হৈছিল আৰু এই বাতৰি কাকতসমূহে কি কৰিছিল সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰক কটু ভাষাৰে সমালোচনা কৰিছিল যাৰ ফলত বিভিন্ন সময়ত বাতৰি কাকতসমূহ বন্ধ কৰি দিয়া হৈছিল বা ভাৰতীয় ছপাশাল বা প্ৰেছৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা ব্ৰিটিছ চৰকাৰে জাৰি কৰিছিল কাৰণ ব্ৰিটিছ চৰকাৰে বুজি পাইছিল যে আমাৰ ভাৰতীয় মানুহখিনি লাহে লাহে শিক্ষিত হৈ আহিছে আৰু বাতৰি কাকতৰ বহুল প্ৰচাৰে কি কৰিব জাতীয়তাবাদৰ ভেটি সুদৃঢ় কৰাত সহায় কৰিব আৰু সেই কাৰণে ব্ৰিটিছৰ আমলত বিভিন্নজন ভাইসৰয়ৰ সময়ত বিভিন্ন স্তৰত বাতৰি কাকতৰ স্বাধীনতা হৰণ কৰা হৈছিল আৰু বাতৰি কাকতসমূহে সেইখিনি সময়ছোৱাত নব্য চেতনাৰ লগত বা নব্য ধাৰণাৰ লগত আমাৰ সাধাৰণ জনসাধাৰণক চিনাকি কৰি দিছিল আমেৰিকাৰ স্বাধীনতা যুদ্ধ ফৰাচী বিপ্লৱ আদি নব্য ধাৰণাৰ লগত আমাৰ ভাৰতীয় লোকসকল পৰিচিত হৈছিল আৰু নিজৰ স্বাধীনতাৰ বাবে যুঁজিবলৈ বাতৰি কাকতসমূহৰ পৰা যথেষ্ট অনুপ্ৰেৰণা পাইছিল আৰু এনেদৰে কি হৈছিল বাতৰি কাকতসমূহে জাতীয়তাবাদী ঢৌ জাগ্ৰত কৰাত যথেষ্ট পৰিমাণে অহোপুৰুষাৰ্থ কৰিছিল আৰু এই ক্ষেত্ৰত আমাৰ বুদ্ধিজীৱীসকলৰ নাম নিশ্চয় মনত ৰাখিব লাগিব তেওঁলোকৰ প্ৰচেষ্টাতে কি হৈছিল বাতৰি কাকতে আমাৰ দেশীয় ভাষাত এটা নতুন জীৱন পাইছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে চমুকৈ লিখা ছাত্ৰ ছাত্ৰীসকল ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ কথা আলোচনা কৰিবলৈ গ'লে আমি এজন বিশেষ ব্যক্তিৰ নাম ল'ব লাগিব তেওঁ হৈছে এলেন অক্টেভিয়ান হিউম আৰু লৰ্ড ডাফৰিনৰ কাৰ্যকালত তেখেতে কি কৰিছিল ভাৰতীয়সকলৰ স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ প্ৰস্তুতি কৰিছিল আৰু তেখেতৰ প্ৰচেষ্টাতে 1885 চনত কি হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল প্ৰাৰম্ভিক অৱস্থাত ভাৰতীয় জাতীয় কংগ্ৰেছে কি কৰিছিল আবেদন নিবেদন অনুনয় বিনয়ৰ জৰিয়তে কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত বিভিন্ন ধৰণৰ আশা আকাংক্ষাসমূহ লৈ গৈছিল কিন্তু পৰৱৰ্তী সময়ত জাতীয় কংগ্ৰেছৰ এই ধাৰাটোৰ প্ৰতি মোহ ভংগ হৈ পৰিছিল কাৰণ ব্ৰিটিছ চৰকাৰে কেতিয়াও জাতীয় কংগ্ৰেছৰ আবেদন নিবেদনৰ প্ৰতি ইমান বেছি গুৰুত্ব দিয়া নাছিল আৰু যাৰ ফলত কি হৈছিল আমাৰ জাতীয় কংগ্ৰেছ পৰৱৰ্তী সময়ত দুটা ভাগত বিভক্ত হৈ পৰিছিল যেনে চৰমপন্থী নৰমপন্থী দল অৰ্থাৎ দুভাগত বিভক্ত হৈ পৰিছিল আৰু এই জাতীয়তাবাদী অনুষ্ঠানটোৱে জাতীয় কংগ্ৰেছে কি কৰিছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ গুৰি বঠা ধৰিছিল মহাত্মা গান্ধীজীৰ নেতৃত্বত জাতীয় কংগ্ৰেছে বিভিন্ন ধৰণেৰে আমাৰ স্বাধীনতাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছিল আৰু তেওঁলোকৰ যি ত্যাগ তেওঁলোকৰ যি আদৰ্শ ইয়াৰ ফলতে কি হৈছিল আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু জাতীয়তাবাদী জাগৰণতো জাতীয় কংগ্ৰেছে যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে লিখা ছাত্ৰ ছাত্ৰীসকল জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিবলৈ গ'লে প্ৰথমতে আমি জাতীয় কংগ্ৰেছৰ নেতাসকলৰ ত্যাগ বা তেওঁলোকৰ কষ্ট আমাৰ দেশৰ প্ৰতি মাতৃভূমিৰ প্ৰতি যি তেওঁলোকৰ বলিদান আছিল সেয়া আমি প্ৰথমতে স্বীকাৰ কৰিব লাগিব আৰু এই সন্দৰ্ভত ইতিমধ্যে তোমালোকৰ লগত যথেষ্টখিনি কথা আমি আলোকপাত কৰিছো আৰু জাতীয় কংগ্ৰেছে কি কৰিছিল আৰম্ভণিতে বিভিন্ন আবেদন নিবেদনৰ জৰিয়তে ব্ৰিটিছ চৰকাৰৰ লগত সহযোগিতা কৰিবৰ চেষ্টা কৰিছিল যদিও পৰৱৰ্তী কালত ব্ৰিটিছ চৰকাৰৰ প্ৰতি আমাৰ জাতীয় কংগ্ৰেছৰ মোহ ভংগ হৈছিল আৰু পৰৱৰ্তী সময়ত কি হৈছিল আমি ইতিমধ্যে আলোচনা কৰিলো যে জাতীয় কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈ পৰিছিল নৰমপন্থী চৰমপন্থী
কিন্তু যদিও বিভক্ত হৈ পৰিছিল কিন্তু এই জাতীয় কংগ্ৰেছে কি কৰিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এই সকলো কথা আলোচনা কৰিছো গতিকে বিতংকৈ এই সম্পৰ্কত আমি আৰু আলোচনা নকৰো কাৰণ তোমালোকৰ লগত ইতিমধ্যে এই সম্পৰ্কে যথেষ্ট কথা আমি পাতিছো ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই গোটেইখিনি কথা বুজি পাইছা আৰু তোমালোকে এই জাতীয় কংগ্ৰেছৰ বিষয়ে লিখিবলৈ যাওতে স্বৰাজ স্বজাতি বা যিখিনি নৰমপন্থী চৰমপন্থী দল আছিল তেওঁলোকৰ নেতাসকল আছিল এই সকলৰে কাৰ্যপন্থাসমূহ লিখিবা ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ প্ৰশ্ন উত্তৰ শিতান্ত আজিলৈ ইমানতে শেষ হৈছে আজিলৈ এৰিছো নতুন পাঠৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ